ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰ আৰু নৃসিংহ মুৰাৰী খ্যাত মইনাপৰীয়া নামঘৰত পবিত্ৰ ভাদ মাহৰ মাহজোৰা পালনাম আৰু চাৰিপ্ৰসংগীয়া নাম প্ৰসংগ। ঐতিহাসিক শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকিয়াখোৱা বৰনামঘৰত আজিৰে পৰা পবিত্ৰ ভাদ মাহৰ মাহজোৰা পালনাম আৰম্ভ হ'ব। এই মহাপালনামত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ লগতে প্ৰবাসীসকলেও ভাগ ল'ব। মহাপুৰুষ জনাই যি গছে বন্তি জ্বলাই ঢেকিয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰিছিল, সেই গছে বন্তি এতিয়াও অক্ষয় বন্তি হিচাপে জিলিকি আছে। পবিত্ৰ ভাদ মাহত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত উপস্থিত হৈ শৰাই বন্তি নৈবেদ্য আগবঢ়াই মনোকামনা সিদ্ধিৰ বাবে মহাপালনামৰ আশীৰ্বাদ ল'বহি। ইতিমধ্যে বতৰগয়া সত্ৰৰ অৱনী গোস্বামীৰ নেতৃত্বত নামাচাৰ্যৰ দায়িত্ব দি চাৰিপ্ৰসংগ নাম আৰু ঘোষাপাঠো অনুষ্ঠিত হ'ব। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা দিনাৰে পৰা চলি অহা এই মহাপালনামৰ লগতে গুৰুজনাই যিখিনি ঠাইত সিদ্ধ অন্ন গ্ৰহণ কৰিছিল, সেই স্থানতে দুপৰীয়া গধূলি পালনামৰ ভকতসকলে সিদ্ধ অন্ন গ্ৰহণ কৰিব। জিলা প্ৰশাসনৰ তৰফৰ পৰা ভক্তসকলৰ সুবিধাৰ বাবে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰি যান বাহন নিয়ন্ত্ৰণ, যান জঁটৰ সমস্যা, ভক্তসকলৰ সুৰক্ষাৰ উপৰিও বৰ্তমান সকলো দিশ চোৱা চিতা কৰিবৰ কাৰণে 8টা স্থানত চিচি কেমেৰা লগোৱাৰ লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চিকিৎসা সেৱা আৰু নামঘৰৰ মাহ প্ৰসাদ বিতৰণ কৰিবৰ কাৰণে দেউৰীৰ লগতে স্থানীয় গাঁওসমূহৰ পৰা স্বেচ্ছাসেৱক নিয়োগ কৰিছে বুলি জানিবলৈ দিয়ে। ভাদ মাহৰ প্ৰাক্ষণত নামঘৰলৈ যোৱা পথটোত হোটেলকে ধৰি অন্যান্য মাহ প্ৰসাদ ফলমূলকে ধৰি ব্যৱসায়ীসকল পৰিপূৰ্ণ হৈ পৰিছে। নামঘৰলৈ অহা ভকতসকলে কোনো কাৰণতে যেন অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে জিলা প্ৰশাসন আৰু পৰিচালনা সমিতিয়ে সতৰ্ক দৃষ্টি ৰাখিব বুলি জানিবলৈ দিয়ে। ইফালে নৃসিংহ মুৰাৰী মইনাপৰীয়া নামঘৰতো চাৰিপ্ৰসংগীয়া নাম প্ৰসংগ আৰু দশম স্কন্ধ ভাগৱত পাঠ 18 ছেপ্টেম্বৰলৈকে মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। শেষৰ দিনা মইনাপৰীয়া নামঘৰত পালনাম আৰু ভাওনাও অনুষ্ঠিত হ'ব। মহিমা মণ্ডিত এই মইনাপৰীয়া নামঘৰত প্ৰতিবছৰে ভাদ মাহত লক্ষ লক্ষ ভক্তৰ সমাগম হোৱাৰ লগতে বহু ভক্তই নিজৰ মনোকামনা সিদ্ধিৰ বাবে নৃসিংহ মুৰাৰী শৰাই নৈবেদ্য আগবঢ়ায়। ভক্তসকলৰ পূৰ্বৰ পৰা এক বিশ্বাস, নৃসিংহ মুৰাৰীৰ চৰণত নৈবেদ্য আগবঢ়ালে ফলপ্ৰাপ্তি হয়। 17 ছেপ্টেম্বৰলৈকে মাহজোৰা পালনামলৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজকে আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াতে আহি পেলাই লক্ষ লক্ষ ভক্তক আদৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। আমাৰ ইয়াতে ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, নাম কমিটি, কৃষ্টি কমিটি আৰু গাঁৱৰ সমূহ যুৱক যুৱতীৰ পৰা ধৰি সমূহ ৰাইজৰ স্থানীয় যি গাঁও আছে, স্থানীয় গাঁৱে আমাক সহায় সহযোগ কৰিছে। পুলিচ প্ৰশাসনক, আয়ুক্ত বিভাগে হওক, আয়ুক্তদেৱে আমাক সহায় সহযোগ কৰিছে। প্ৰশাসনে হওক, ৱাটাৰ চাপ্লাইৰ পৰা ধৰি মেডিকেলৰ পৰা ধৰি চবে আমাক সহায় কৰিছে। আমি এই সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী, ভাৰতবাসীক আমাৰ মাহজোৰা পালনামলৈ নিমন্ত্ৰণ জনাইছোঁ। আহি পেলাই হাতে পাতে লাগি সহায় সহযোগ কৰি এই নামভাগি সাফল্যমণ্ডিত কৰিব বুলি মই আপোনালোকৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি আমি সদৌ ভক্তপ্ৰাণ ৰাইজক আমাৰ সশ্ৰদ্ধৰ প্ৰণিপাত জনাইছোঁ আৰু মইনাপৰীয়াবাসীয়ে পৰম্পৰা অনুযায়ী পবিত্ৰ ভাদ মাহৰ নাম কীৰ্তন আৰু দশম শাস্ত্ৰ পাঠৰ যি আয়োজন কৰিছে, তাত আশীষ ল'বৰ কাৰণে আমি সদৌ অসমবাসীক তথা বিভিন্ন প্ৰান্তৰ ৰাইজক আমি আহ্বান জনাইছোঁ। আমাৰ আজি প্ৰথম দিন, কিন্তু কালি সংক্ৰান্তিৰ দিনা 10 বজাতে আমাৰ নাম আৰম্ভ হ'ল আৰু কালি সন্ধ্যা 7 বজাতো নাম আৰম্ভ হ'ল আৰু আজিৰ পৰা পুনৰ 3 প্ৰসংগ। পুৱা 7 বজাত ইতিমধ্যে আমাৰ নাম শেষ হৈছে। এতিয়া দুপৰীয়াৰ প্ৰসংগ হ'ব 11 বজাত, তাৰপিছত পুনৰ সন্ধ্যা 7 বজাত আমাৰ সন্ধ্যাৰ প্ৰসংগ হ'ব। এইদৰে আমাৰ গোটেই মাহ জুৰি চলি থাকিব। সংক্ৰান্তিৰ আগদিনাখন পুৱা 9 বজাত আমাৰ পালনাম আৰম্ভ হ'ব আৰু সেই পালনাম সংক্ৰান্তিৰ দিনা পুৱতি নিশা শেষ হ'ব আৰু সংক্ৰান্তিৰ দিনাখন অৰ্থাৎ 17 ছেপ্টেম্বৰত দিনৰ ভাগত বৰসবাহ আৰু নিশালৈ ভাওনাৰ সৈতে আমাৰ এই ভাদ মাহৰ নাম কীৰ্তনৰ অন্ত পৰিব।
আপোনাৰ পৰিসৰ বৃদ্ধি হৈছে আৰু লগতে আপোনালোকে বিভিন্ন সা সুবিধাবিলাক দিছে আৰু ইয়াৰ লগে লগে ভক্তৰ সমাগম বৃদ্ধি হৈছে আমি আশা ৰাখিছোঁ যে প্ৰতি বছৰে আমাৰ ভক্তৰ সমাগম আন এবছৰতকৈ পিছৰ বছৰত বেছি হৈ আহিছে গতিকে তেখেতসকলৰ যি মনৰ কামনা সেই নৰসিংহ প্ৰভুক সেৱা কৰি তেখেতসকলে কামনা হয়তো সিদ্ধি হৈছে তাৰ কাৰণে তেখেতসকলে ইয়ালৈ আহিছে আৰু এই বছৰ যে মানুহ বেছ বৃদ্ধি হ'ব আজি প্ৰথম দিনা পুৱা 7 বজাৰ নাম কীৰ্তনতে আমি গম পালোঁ প্ৰায় শিৱসাগৰ গোলাঘাট দেৰগাঁও এনেকুৱা লোক আহি প্ৰায় 6 বজাত নামঘৰত পূৰা তেখেতসকল আহিলে আৰু আমাৰ পুৱাৰ প্ৰসংগ যি নাম ইতিমধ্যে হৈ গ'ল নামঘৰৰ ভিতৰত সম্পূৰ্ণ আমাৰ ভকত ভৰি পৰিছিল আৰু এতিয়াও যদি আপোনালোকে দেখে যে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি আছে আৰু আমাৰ এই নাম প্ৰসংগ বা এই নামঘৰলৈ চৰকাৰৰ ফালৰ পৰাও যথেষ্ট আমাৰ বৰঙণি আগবঢ়াইছে বিশেষকৈ আমাৰ যি দণ্ডায়িত ফাণ্ড মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ 1 কোটি টকা আমাৰ গৃহ নিৰ্মাণ কৰিবলৈ আমাক দিছে অতিথিশালা বনাবলৈ দিছে আৰু তাৰ লগতে 50 লাখ টকা আন্তঃগাঁথনিৰ বাবে আমাক দিছে তাৰে সৈতে আমি নামঘৰ ভাগৰ সম্পূৰ্ণ আন্তঃগাঁথনিৰ আমাৰ যিটো বিদ্যুৎ আছিলে তাক নৱীকৰণ কৰি সম্পূৰ্ণভাৱে আমি কৰি তুলিছোঁ আৰু বিভিন্ন ধৰণে আমি অতিথিসকলক সেৱা কৰিবৰ কাৰণে আমি সাজু হৈ উঠিছোঁ মহিমা মণ্ডিত বুলি যিবিলাক আপোনাৰ অসমৰ এতিয়া ভাৰতবৰ্ষৰ মহিমা মণ্ডিত বুলি নিসিংহমুৰাৰী নামঘৰ এটা হয় আমাৰ নামঘৰৰ নাম হ'ল মইনাপৰীয়া নামঘৰ কিন্তু তৎসত্ত্বেও ইয়াত আমাৰ পুৰণা এটা প্ৰবাদ আছে আৰু সেই প্ৰবাদসমূহৰ যোগেদি ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি নৰসিংহ প্ৰভুক তেখেতসকলে কামনাৰে সৈতে তেখেতসকলে সেৱা জনায় ভক্তিভাৱে সেৱা জনায় আৰু বিভিন্ন যি শিতানত চাকৰি বাকৰি কাৰোবাৰ অসুখ বিসুখ কাৰোবাৰ সন্তান নাই সেইসকলে পিছত আমাক জনাইছে যে আমি ইয়াত শৰাই দিয়াৰ পৰা আমি ইয়াত সেৱা জনোৱাৰ পৰা ইতিমধ্যে আমাৰ এইখিনি সফল হৈছে গতিকে সেইসকলেহে আমাৰ এইটো নৃসিংহ নামঘৰ হিচাপে নামাকৰণ কৰিছে আৰু ইতিমধ্যে সদৌ অসমত নৃসিংহ নামঘৰ মইনাপৰীয়া নামঘৰ বুলি ইতিমধ্যে জনাজাত হৈছে ভাৰতবাসী ভাৰতৰ বাহিৰত প্ৰবাসীসকলক আমি মহাপুৰুষ জ্বলাই থৈ যোৱা অক্ষয়মন্দিৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰি সকলো কুশলে থাকক 17 আগষ্ট সন্ধ্যা 8 বজাৰ পৰা আমাৰ পালনাম মহোৎসৱ 4 প্ৰসঙীয়া আৰম্ভ হ'ল আৰু 17 ছেপ্টেম্বৰ আৰু ৰাতি এখন মহাপূজা ভৰণাই পালনাম মহোৎসৱ সামৰণি পৰিব এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে পুৱাৰে পৰা হাজাৰ ভক্ত আহিছে এইখিনি আমি সমাজ মাধ্যম পুলিচ প্ৰশাসন আৰক্ষী মহোদয়কে প্ৰমুখ্য কৰি জিলা প্ৰশাসন উপায়ুক্ত মহোদয় আৰু স্থানীয় যিসমূহ থানা স্বেচ্ছাসেৱী অনুষ্ঠান বিশুদ্ধ খোৱা পানী স্বাস্থ্য সকলোজনে আমাক সহায় কৰিছে এই পালনাম লাগি উদযাপন কৰাত আৰু বহুজনে আজিও বিশুদ্ধ খোৱা পানী ৰাইজক খুৱাই আছে তেখেতসকলক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ সকলোৱে আমাক সহায় কৰক এই পালনাম লাগি বিশ্ব শান্তিৰ কাৰণে পতা পালনাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি পালনাম অনুষ্ঠিত কৰিছিল 7 দিনীয়াকৈ ঢেকীয়াখোৱা বৰ্ণামত তাৰ পিছৰে পৰা মহাপ্ৰভুৰ চৰণত আমি এই পালনাম এমহীয়াকৈ পাতি আছোঁ এই বিশ্ব কল্যাণৰ কাৰণে আৰু গুৰুজনৰ যি অক্ষয় মন্ত্ৰী এই মন্ত্ৰীটোৰ অভাৱৰ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ এই পালনাম ভাগিত আমাৰ বিদেশী পৰ্যটকসকলেও ইয়াত অংশগ্ৰহণ কৰে সেয়ে বিদেশী পৰ্যটকসকলৰ কাৰণে আমাৰ ইয়াত সুবিধা আছে তেখেতসকলে বহিব পৰা এটা কথা আছে আৰু শিশুসকলৰ কাৰণে আমি নতুনকৈ প্ৰায় 2খনমান আমি উদ্যান নিৰ্মাণ কৰিছোঁ তাত শিশুসকলে খেলা ধূলা কৰিব পাৰিব মুঠৰ ওপৰতে চাহৰ ঘৰ বা আমাৰ ভজনালয় সকলোতে আমি সকলো ৰাইজক আপ্যায়ন কৰি থকা হৈছে সকলো আহক সকলো একেলগে থাকোঁ সকলোৱে আমি গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি আমি জীয়াই ৰাখি আমাৰ অসমখন বিশ্ব দৰবাৰত আমি চিনাকি কৰি দিওঁ ঢেকীয়াখোৱা বৰনামঘৰ মহাপুৰুষ মাধৱদেৱে জ্বলোৱা নিজ হাতে অক্ষয় মন্ত্ৰী এই মন্দিৰ প্ৰভাৱত সুদূৰ বিশ্বৰ ৰাইজ ইয়াত আগমন হৈছে আৰু সেইকাৰণে যে ইয়াৰ মহিমা আপুনি যি বিচাৰে ই সন্তান বিচাৰে সন্তান ল'ব ৰোগ হৈছে যদি ৰোগ নিৰাময় হ'ব কইনা বিয়া দিব পৰা যদি কইনা হ'ব আপুনি যি কামনা কৰে কাৰোবাৰ চাকৰি বাকৰি ইত্যাদি কৰি যাক যেনেকৈ লাগে শুদ্ধ চিত্তে শুদ্ধভাৱে ভগৱন্তৰ ওচৰত যি বিচাৰে সকলোৱে পাব আৰু পাইছেও আৰু পাবও ধন্যবাদ বৰ্তমান ৰাইজে আমি সকলো আহক আমি একেলগে থাকোঁ আমাৰ নামঘৰৰ ভেটি আমি মজবুত কৰি ৰাখোঁ আমি মানৱ জাতি আমি অসমীয়া জাতি আমি একত্ৰিত হৈ আমাৰ যি ঐক্য বান্ধোন এই বান্ধোনৰ যাতে কোনো গাঁঠি লগাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উঠি অহা প্ৰজন্মই কাম কৰক ধন্যবাদ
টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট অসম টুডে।